হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ চিন্ময় ছাৰ আজি আৰম্ভ কৰিব ওলাইছো তোমালোকৰ ক্লাছ 12ৰ প্ৰথমৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব তোমালোকৰ গোটেই বছৰটো আমি একেলগে পঢ়িম একেলগে শিকিম একদম এন্ট্ৰেন্স পোৱালৈকে গোটেইখিনি দায়িত্ব তোমালোকৰ লৈছো মই ঠিক আছে মই বুলিয়ে নহয় দিবজ্যোতি ছাৰ ছাৰক আমি তিনিজনে তোমালোকৰ দায়িত্ব লৈছো একদম আগুৱাই লৈ যোৱাৰ এতিয়া চোৱা তোমালোকৰ আজি প্ৰথমতে ফাৰ্ষ্ট যেটো লেকচাৰ হ'ব তোমালোকৰ এই লেকচাৰটোত আমি ডিসকাস কৰিম তোমালোকৰ ক্লাস 12 কি চেপ্টাৰ আছে কেনেকৈ কি চেপ্টাৰ কেনেকৈ পঢ়িব লাগিব তাৰ কন্টেন্ট খিনি কি কাৰণ সিলেবাসটো এটা থুলমূল আধাখাটা যদি তোমালোকে নেপোৱা তেতিয়া হলে তোমালোকৰ কি হ'ব ডাইৰেক্ট যদি মই টপিক ষ্টাৰ্ট কৰি লিখিবলৈ তোমালোকে হয়তো অকমান সিলেবাস আকৌ মেলি চাব লগিয়া হ'ব কিন্তু সেইকাৰণে মই ভাবিছো তোমালোকৰ চেপ্টাৰটো পঢ়াৰ আগতে তোমালোকৰ যেটো সিলেবাসটো মই অলপ থুলমূলকে তোমালোকক ডিসকাস কৰি দিও এটা চোৱা ক্লাস 12ত তোমালোকৰ কেমিষ্ট্ৰি Class 12 আমাৰ কেমিষ্ট্ৰিৰ টোটাল চেপ্টাৰছ আছে 10টা চেপ্টাৰ 10 চেপ্টাৰছ এই ভিডিওখিনি আমাৰ হাইড্ৰোজেন 3.0 বেটছৰ ভিডিও ফাৰ্স্ট লেকচাৰ প্ৰথম লেকচাৰটো তোমালোক সকলোৰে বাবে তোমালোকৰ চাব পাৰিবা তোমালোকে এটা পাবলিক থাকিব বাকি যেখিনি ক্ৰমাগত মানে নেক্সট যেখিনি লেকচাৰ থাকিব তোমালোকৰ চেপ্টাৰটো গুটেখিনি আমাৰ যিসকল ষ্টুডেন্টে বেটছত এতিয়ালৈকে জয়েন কৰিছে বা জয়েন কৰিব তেওঁলোকে কমপ্লিট এক্সেস পাব আমাৰ ৱেবসাইটত গুটেখিনি আছে কি থাকিব আমাৰ মানে প্ৰতিটো চেপ্টাৰ কন্টেন্ট মই গুটেখিনি কম তোমালোকক আগতে চাই লোৱা চেপ্টাৰ 3 ঠিক আছে কোৱাৰ আগতে কৈ লওঁ বাৰু দিয়া কি থাকিব প্ৰথমতে থাকিব তোমালোকৰ আমাৰ যেতিয়া লগইন কৰিবা ৱেবসাইটত মই দেখুৱাই দিম বা দেখিছাই তোমালোকে প্ৰতিটো চেপ্টাৰৰ সাপোজ চেপ্টাৰ নম্বৰ 1 হল ধৰি ললো 10 চেপ্টাৰছ আছে হল চেপ্টাৰ নম্বৰ 1 ৰ লেকচাৰ 1 লেকচাৰ 2 কে গুটেখিনি একদম ধুনিয়াকে বুজাই নিউমেৰিকেল সলভ কৰে গুটেখিনি বস্তু থাকিব কন্টেন্টত তাৰ পিছত ধৰা যেটাই লেকচাৰ হক 6টা 7টা 8টা 10টা আৰু লেকচাৰবোৰ মই অযথা এনে দিঘল নকৰো একদম কম টাইমত যাতে তোমালোকে গুটে বস্তুখিনি কনসেপ্ট শিকি ল'ব পাৰা তো এটা ভিডিও খুব বেছি মই ধৰা 20 to 25 মিনিটস মান বা 15 to 25 মিনিটস মানৰ ভিতৰতে মই ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে লেকচাৰখিনি ধৰা এটা চেপ্টাৰ 10টা লেকচাৰ থাকিলে তাৰ পিছত তাতে থাকিব তোমালোকৰ এনসিইআৰটিৰ যিখিনি সলিউশন যেখিনি এনসিইআৰটি টেক্সটবুকৰ তলত যেখিনি সলিউশন থাকে এনসিইআৰটিৰ সলিউশনখিনি হে গুটেখিনি তাতে ডক্টৰি কোৱেশ্চনখিনি থাকিব ঠিক আছে এইখিনি গুটে প্ৰতিটো লেকচাৰ 1 ৰ আন্ডাৰতে থাকিব লেকচাৰ 2 কাৰণে থাকিব বেলেগকে লেকচাৰ 3 কাৰণে থাকিব হল আমি প্ৰথম কি কৰিলো প্ৰথমতে থাকিব লেকচাৰছখিনি তাৰ পিছত তোমালোকৰ থাকিব এনসিইআৰটি সলিউশনখিনি তাৰ পিছত থাকিব তোমালোকৰ তাতে ভিডিও থাকি পাব PYQs গুটেখিনি তাতে সলভ কৰা থাকিব গুটেখিনি তাৰমানে তোমাৰ প্ৰাইভেট হৈ থাকিব বেট জয়েন কৰিলে এক্সেস টু গুটেখিনি ষ্টুডেন্টে পাব ঠিক আছে তাৰ পিছত থাকিব নম্বৰ 4 ত তোমাৰ এন্ট্ৰেন্সত সাপোজ ধৰি ললো নীট তোমালোকে এটা আভাস পাব লাগিব যে কেনেকুৱা টাইপৰ কোৱেশ্চন আহে নীট বা জেডবলি বা তোমালোকৰ ধৰা আসাম সিডবলি হক সিইটি হক বা যিকোনো এন্ট্ৰেন্সখিনি আইজাৰ এপ্টিটিউড টেষ্টে হক বা হে গুটে এন্ট্ৰেন্সখিনি মই গুটে চেপ্টাৰটো বা কোন এন্ট্ৰেন্সত কি কোৱেশ্চন আছে গুটেখিনি তাতে ক্ৰমাগতভাৱে মই মানে দুটা তিনটা ভিডিওত হে বস্তুখিনি দি দিম প্ৰতিটো চেপ্টাৰৰ হল তাৰ পিছত নেক্সট থাকিব আমাৰ এনসিইআৰটি লাইন ওয়াইজ মানে লাইন ওয়াইজ বুলি মই লিখি আছো লাইন ওয়াইজ ইম্পৰ্টেন্ট ইনফৰমেশনস হল ইম্পৰ্টেন্ট ইনফৰমেশন লাইন ওয়াইজ মানে কি হয় এটা চোৱা তোমালোকে এনসিইআৰটি কিতাপখন একদম প্ৰথমৰ পৰা শেষলৈকে জানো একে মেলি শেষ কৰিব পাৰিবা কেতিয়াও নোৱাৰা গতিকে প্ৰতিটো লাইনৰ পৰা কোনটো লাইনৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে বা ডাইৰেক্ট এনসিইআৰটি নিটত বা যিকোনো এন্ট্ৰেন্সত ডাইৰেক্ট উঠাই দিয়ে বা বৰ্ডতো উঠাই দিয়ে গতিকে সেই বস্তুখিনি গুটেখিনি ইয়াতে থাকিব তো তোমালোকে সেইখিনি বস্তু পাবা ঠিক আছে এই গুটেখিনি বস্তু কন্টেন্টখিনি তোমালোকে প্ৰতিটো চেপ্টাৰৰ আন্ডাৰত এই যে ধৰা চেপ্টাৰ 1 ত কেটেগৰাইজ কৰা থাকিব সব ভিডিওছবোৰ তেনেকৈ মই সব এৰেঞ্জ কৰা থাকিব মই বুলিয়ে নহয় ধৰা তোমালোকে ফিজিক্সটো পাবা মেথছটো পাবা হল এটা চোৱা ক্লাস 12 ত আমাৰ কেটা টোটাল চেপ্টাৰ আছে 10টা চেপ্টাৰ সো চেপ্টাৰ চোৱা এটা মই ডিস্ট্ৰিবিউশনটো কেনেকৈ আছে চোৱা দেখুৱাইছো চেপ্টাৰ নম্বৰ 1 2 3 হল চেপ্টাৰ নম্বৰ 1 ৰ পৰা 3 লৈকে তোমালোকে আছে ইয়াতে খুব দৰকাৰী ফিজিক্যাল কেমিষ্ট্ৰি তিনটা চেপ্টাৰ আছে প্ৰথমটো হল ফিজিক্যাল কেমিষ্ট্ৰি প্ৰথমটো হল সলিউশন বুলি এটা চেপ্টাৰ আছে সো নামটোৱে সলিউশন এনে আমি কি কৰো কিবা এটা নিউমেৰিকেল পালে তাৰ সলিউশন ওলোৱা নাই কিন্তু চেপ্টাৰটোৰ নামে সলিউশন
নেক্সট থাকিব ইলেক্ট্ৰোকেমিষ্ট্ৰি নেক্সট চেপ্টাৰটো হৈছে ইলেক্ট্ৰোকেমিষ্ট্ৰি হল আৰু নাম্বাৰ 3rd যেটো চেপ্টাৰ আছে চেপ্টাৰ নাম্বাৰ 3 হেতু হল কেমিক্যাল কাইনেটিক্স এবোৰ ইমানে ষ্টুডেন্টক পঢ়াইছো এতিয়ালৈকে আজিলৈকে মুখস্থ হৈ গৈছে কোনটো চেপ্টাৰ বাকি কোৱেশ্চন আহে কেনেকুৱা আহে কোৱেশ্চন মানে চালে একবাৰ যদি কোৱেশ্চন বেংকখন বা অকমান চাই দিয়া যায় তোমাক কৈ দিব পাৰি যে কোনখিনি পোৰছনৰ পৰা কোৱেশ্চন আহিব এটা চা এই তিনটা চেপ্টাৰ তোমালোকৰ আহিব 23 মাৰ্কস 23 বুলি কয় কেতিয়াবা 24 ও দিব পাৰে কেতিয়াবা ধৰা 22 দিব পাৰে জেনাৰেলি A2 ভিতৰতে থাকে ইমানখিনি মাৰ্কস তোমাৰ থাকিব ফিজিক্যাল কেমিষ্ট্ৰি পৰা এটা চা এখিনি বা তোমালোকৰ তিনটা চেপ্টাৰ হৈ গল ক্লাস 11 ত তোমালোকে কি পঢ়িছিলা কেমিক্যাল থাৰ্মোডাইনামিক্স কেমিক্যাল ইকুইলিব্ৰিয়াম আৰু কেমিক্যাল বন্ডিং টু ফিজিক্যাল আন্ডাৰটো অলপ পৰে আৰু ইনঅৰ্গেনিকটো অলপ পৰে মেইনলি এই তিনটা চেপ্টাৰ আৰু ক্লাস 11 ৰ থাৰ্মোডাইনামিক্স আৰু কেমিক্যাল ইকুইলিব্ৰিয়াম যদি হে পাঁচটা চেপ্টাৰ তোমালোকে ভালদৰে পঢ়ি যোৱা তোমালোকৰ কোৱেশ্চন এন্ট্ৰেন্সত টেনচনে ল'ব নালাগে ফিজিক্যাল কেমিষ্ট্ৰিত ধৰা প্ৰায় 50 ৰ পৰা 60 নম্বৰ নিটৰ পেপাৰখনত কিমান আহে 180 মাৰ্কস আহে ন কেমিষ্ট্ৰি so 180 মাৰ্কসৰ ধৰি ললো অৰ্গেনিক আহি গল 80 হল বাকি 100 মাৰ্কসৰ ধৰা তোমালোকৰ 80 নিদিলেও তোমালোকৰ ধৰা দিলে 60 মান দিলে বাকি ফিজিক্যাল কেমিষ্ট্ৰিত ধৰা আহি যায় 80 মাৰ্কস মান ফিজিক্যাল কেমিষ্ট্ৰি পৰা আহি যায় হল আৰু 40 মাৰ্কস মান ইনঅৰ্গেনিক কেমিষ্ট্ৰি গতিকে এখিনি ফিজিক্যাল কেমিষ্ট্ৰি পোৰছনটো এই তিনটা চেপ্টাৰ আৰু ক্লাস 11 ৰ থাৰ্মোডাইনামিক্স আৰু কেমিক্যাল ইকুইলিব্ৰিয়ামটো পঢ়ি গলে তোমালোকে এই 80 নম্বৰ তোমাকে টেনচন লবই নালাগে পাৰিবা হল আৰু এই তিনটা চেপ্টাৰ আগত কেনেকৈ পঢ়িছা নাজানো কিন্তু 12 ৰ এই তিনটা চেপ্টাৰ এনেকুৱাকে কৰাই দিম কোৱেশ্চন দেখিলে তোমালোকে আনসাৰ কৰিব পাৰিবা তাৰ পিছত আহি গল চেপ্টাৰ নাম্বাৰ 4 and 5 4 to 5 হল এইখিনিত আছে তোমালোকৰ ইনঅৰ্গেনিক কেমিষ্ট্ৰি সো ইয়াৰ পৰা তোমালোকৰ মাৰ্কস 14 মাৰ্কস আহে 7 + 7 দুটা চেপ্টাৰ আছে 7 + 7 14 মাৰ্কস মান তোমালোকৰ এটো কেতিয়াবা ভেৰি কৰিব পাৰে হয়তো 15 নম্বৰ আহিব পাৰে বা 13 আহিব পাৰে কিন্তু জেনাৰেলি এটো ইয়াতকে হয় এক বেছি এক কম বা বা এটো এনেকুৱা আহে হল একদম ইজিকে কনসেপ্ট এনেকুৱা কনসেপ্ট দি যোৱা বছৰ ল'ৰা-ছোৱালীক বুজাইছো এটা চা তোমালোকক মই হায়াৰ সেকেন্ডাৰী পঢ়াইছো তোমালোকক যদি কেৱল হায়াৰ সেকেন্ডাৰী এনসিআৰটি কিতাপখন চাই পেলাই যদি মই কনসেপ্টটো দিও তোমালোকে কেৱল তোমালোকৰ নলেজখনি সীমানতে সীমাবদ্ধ হ'ব কিন্তু যেহেতু মই ধৰা ডিগ্ৰী ষ্টুডেন্টকো বহুত পঢ়াই আছো বা মাস্টাৰ ডিগ্ৰীটো মই ক্লাস কৰাইছো গতিকে বা ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেন্টকো মই হেল্প কৰি আছো গতিকে তোমালোকৰ এই কনসেপ্ট যিখিনি দিম তোমালোকে একদম ডিগ্ৰী লেভেলৰ পৰা বস্তুখিনি ক্লিয়াৰ কৰি পেলাই তোমালোকক বুজোৱা যায় অৰবিটেলৰ শেপটো কেনেকে মেটেল কমপ্লেক্স এটা ফৰ্মেশন হল তোমালোকে যে ল্যাবৰেটৰীত যে প্ৰ্যাকটিক্যাল কৰিব গলে যে সৰু বটলবোৰত যে টেমাবোৰ যে ৰেখা কেমিক্যালৰ হে কোনোবাটো গ্ৰীন কালাৰ কোনোবাটো হোৱাইট কোনোবাটো ৰেড কোনোবাটো ইয়েলো কিয় হয় কেনেকে ফৰ্মেশন হয় হে গুটে বস্তুবোৰ আমি ইনঅৰ্গেনিক কেমিষ্ট্ৰি কনসেপ্ট একদম পুৰা ক্লিয়াৰকে বুজাই দিম হল তাৰ পিছত আহি গল তোমালোকে সকলো ষ্টুডেন্টে ভয় খাই থকা চেপ্টাৰ 6 to 9 লিখিছো ৰবা কিয় লিখিছো মই কৈছো আছে 10টা চেপ্টাৰ কিন্তু 6 to 9 এইখিনি হৈছে তোমালোকৰ পিওৰ অৰ্গেনিক কেমিষ্ট্ৰি হল পিওৰ অৰ্গেনিক কেমিষ্ট্ৰি এটা চা পিওৰ বুলি কিয় লিখিছো এটা হলে তোমাকে হৈছে ইম্পিওৰ টু কি ইম্পিওৰ বুলি বলে একো নাই ইম্পিওৰ টু হৈছে বায়োমলিকুলছ বুলি এটা চেপ্টাৰ আছে ইম্পিওৰ মানে কিয় তাতে আমাৰ বায়োলজি মিক্স হৈ আছে কাৰণে মই এনেই তোমালোকক ধেমালি কৰি বুজাইছো মানে ইম্পিওৰ হেতু বায়োলজি মিক্স হৈ আছে যেটো হেৰি তোমালোকে বায়োলজি পঢ়িছাই গতিকে এটো চেপ্টাৰ সহজ হ'ব এটা চোৱা পিওৰ অৰ্গেনিক কেমিষ্ট্ৰি পৰা তোমালোকৰ মই কৈছো নহয় কিমান নম্বৰ আহে জানানে অৰ্গেনিক কেমিষ্ট্ৰি পৰা এই গুটেখিনি মানে অৰ্গেনিক কেমিষ্ট্ৰি আৰু এটো বায়োমলিকুলছ মিলি অল টোটাল প্ৰায় 33 to 35 মাৰ্কস আহিব হায়াৰ সেকেন্ডাৰী ফাইনেলৰ কাউন্সিলৰ তোমালোকৰ ফাইনেলত আউট অফ কি 70 থিওৰি পেপাৰ 70 অৰ্গেনিক কেমিষ্ট্ৰি এই দুটা চেপ্টাৰ ধৰা 6 to 10 6 7 8 9 10 পাঁচটা চেপ্টাৰৰ পৰা তোমালোকৰ 30 to 35 marks out of 70 that means কি প্ৰায় অলমোস্ট তোমাৰ কি হয় 50% তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি আহিব এতিয়ালৈকে তোমালোকে ক্লাস 11 ত ইমান কনটিকুট মান তোমালোকে শিকিছা ইমান কোন শিকিছা হল তোমালোকে এতিয়ালৈকে ধৰা ক্লাস 11 ত অৰ্গেনিক কেমিষ্ট্ৰি ইমান কোন শিকিছা মেইন ইমানখিনি জায়গা তোমালোকে পঢ়িবলে এতিয়া 12 ত পঢ়িব লাগিব আগতে জাস্ট একন শিকিছা
বুজি পাইছা আৰু আটাইতকৈ ভাল লগা বিষয় যে মই এবাৰ যিখিনি কুৱেশ্যন দিছিলো মোৰ ধৰা তোমালোকে অফলাইন টিউচনতে হওক বা অনলাইন বেটছখিনিক যিখিনি কুৱেশ্যন বহু মই তেওঁলোকক কিছুমান কুৱেশ্যন কৰাই গৈছিলোঁ নিটৰ কাৰণে মই যে অফলাইন টিউচনতে হওক বা অনলাইন বেটছটো কিছুমান তাৰপিছত এনেই মোৰ নিজৰ ফালৰ পৰা ইম্পৰ্টেণ্ট যেন লাগি পেলাই কিছুমান কুৱেশ্যন কিছুমান ৰেণ্ডমলি পিক কৰি পেলাই ছল্ভ কৰাইছিলোঁ আৰু ফাইনেলত একদম তেনেকৈ টেবুল বনাই এবাৰ ফাইনেলত তেনেকৈ টেবুল বনাই মেটছ কৰিবৰ কাৰণে সেম কুৱেশ্যন তেনেকৈ কুৱেশ্যন আহি গৈছে গতিকে প্ৰায় 35 বুলি নকওঁ কিন্তু ফাইনেলত আউট অফ 35 30 প্লাছ মানে 30তকৈ বেছি নম্বৰ মানে সেই মই দিয়া বস্তুখিনি মানে 3টা ভিডিঅ'ৰ পৰা আহিছে গতিকে ইমানখিনি বস্তু তোমালোকে তাতকৈ আৰু বেছি ভাল কৰিব পাৰিবা হল আৰু তাৰপিছত বায়োমলিকুলছটো কি হয় এইটো বায়োমলিকুলছটো মানে বায়ো অৰ্গেনিক হল বায়োলজি প্লাছ অৰ্গেনিক এতিয়া চাওক ইয়াতে কেনেকুৱা বস্তুবোৰ আমি পঢ়িব লাগিব মানে আমাৰ ধৰা ভিটামিনৰ কথা পঢ়িব লাগিব নিউক্লিক এসিড এমাইনো এসিড গ্লুকোজ মলিকুলটোৰ কথা পঢ়িব লাগিব এটা গ্লুকোজটো তোমালোকে বায়োলজিটো পাইছা কিন্তু ইয়াতে আমি কি পঢ়িম যে সেই গ্লুকোজ মলিকুলটো কেনেকৈ ফৰ্মেশন হয় কেনেকৈ বনায় হল ঠিক তেনেকৈ তোমালোকৰ ধৰা গ্লুকোজৰ মলিকুলটো কি ধৰণৰ ৰিয়েকচনবোৰ দেখুৱায় এই গোটেইখিনি বস্তুখিনি আমি এই বায়োমলিকুল চেপ্টাৰটো পঢ়িব লাগিব একদম কলেজবোৰে মই দেখা পাওঁ একে লাষ্টলৈ পেলাই থৈ দিয়ে চেপ্টাৰটো এই চেপ্টাৰটো টোটেল আহে 7 নম্বৰ 7 মাৰ্কছ কিন্তু ম্যাক্সিমাম কলেজৰ অসমৰ এখন কি কৰে জাস্ট তোমালোকে দেখিবাই নহয় এবাৰ পঢ়িবাই যেহেতু লাষ্টত গৈ দেখিবা জেৰক্স অলপমান দি দিব বা প্ৰিন্ট অলপ দি দিব বা এনে একফালৰ পৰা তোমালোকক লিখাই যাব বুজোৱাটো কোনো গুৰুত্ব নিদিয়ে কিন্তু এই চেপ্টাৰটোত মানে মাৰ্কছ কৰিবলৈ একদম ইজি অলপমান বুজি পালে হ'ল যিখিনি বস্তু আমাৰ ধুনীয়াকৈ কভাৰ কৰা যাব বেটছত ঠিক আছে এতিয়া চোৱা ফিজিক্যাল কেমিষ্ট্ৰি 3টা চেপ্টাৰৰ সলিউশন মানে ধৰা দুটা টাইপৰ সলিউশন থাকে এটা হ'ল হোমোজেনিয়াছ এটা হ'ল হেটেৰোজেনিয়াছ হল সো হোমোজেনিয়াছ হেটেৰোজেনিয়াছটো কি হয় কেনেকা হয় কিবা এটা বস্তু পানীত মিক্স কৰি দিলা ধৰা এই ধৰা পানী বটলটোতে মই ধৰা ইয়াতে নিমখ বা কিবা মিক্স কৰি দিলো হল মিক্স কৰি দিয়াৰ লগে লগে থৈ দিলে কি হ'ব নিমখখিনি জমা হৈ থাকিব সেইটো সলিউশন নহব সেইটো যদি আমি যদি লৰচৰ কৰি কি কৰো মিক্স কৰি দিওঁ মিক্স কৰি দিয়াৰ লগে লগে কি হৈ যাব বস্তুটো প্ৰায় ডিজলভ হৈ যাব সো তেতিয়া হেতু কি হ'ব এটো হোমোজেনিয়াছ হ'ব আৰু সেপাৰেট হৈ থাকিলে তেতিয়া হেটেৰোজেনিয়াছ এইবোৰ আমি পঢ়িম লাহে লাহে ইলেক্ট্ৰোকেমিষ্ট্ৰিত তোমালোক ছোৱালীবোৰে বা আজিকালি ল'ৰাবোৰে পঢ়ে ইয়েৰিং কিছুমান যে পিন্ধা গোল্ড প্লেটিং থাকে গোল্ডৰ কোটিং কৰা থাকে সো সেই গোটেইবোৰ কিমান বেছি কোটিং কেনেকৈ হ'ব কিমান সময়ৰ কাৰণে কাৰেন্ট পঠিয়ালে কোটিংটো বেছি হ'ব কম হ'ব সেই গোটেইবোৰ বস্তু আমি কন্ট্ৰোল কৰিব পাৰো আৰু এইবোৰ আমি শিকিম ইলেক্ট্ৰোকেমিষ্ট্ৰি কেমিক্যাল কাইনেটিক্সৰ আমি ৰিয়েকচন এটা কিমান ফাষ্ট হ'ব পাৰে কিমান স্লো হ'ব পাৰে অৰ্ডাৰটো কি ফাৰ্ষ্ট অৰ্ডাৰ নে সেকেন্ড অৰ্ডাৰ নে হাফ অৰ্ডাৰ ৰিয়েকচন এই গোটেইবোৰ বস্তু তোমালোকৰ টেম্পাৰেচাৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে এটা ৰিয়েকচনৰ ৰেটটো ধৰা সেই গোটেইখিনি আমি ইয়াতে কভাৰ কৰিম বাকি ইয়াতে DNF ব্লক ইনঅৰ্গেনিক কেমিষ্ট্ৰি এটা চেপ্টাৰ আছে DNF ব্লক এলিমেন্টস DNF ব্লকত আমি তোমালোকে চোৱা 11ত পঢ়ি আহিছিলা S ব্লক আৰু P ব্লক 3 নম্বৰ যেটো থাৰ্ড চেপ্টাৰ আছিল ক্লাছ 11ৰ তাত তোমালোকে S আৰু P ব্লক শিকিছিলা ইয়াতে এতিয়া আমি পঢ়িম DNF ব্লক সো গোটেই পিৰিয়ড টেবুলখন মানে 11 12ত কভাৰ কৰে হল তাৰ পিছত ইয়াতে আছে আৰু থিওৰি কিছুমান মই এনেকৈ ধুনীয়াকৈ কনসেপ্টটো বুজাই দিম আৰু জীৱনত কেতিয়াও নাপাহৰা ভুলো নহয় হল তাৰ পিছত চোৱা এটা আহি গ'ল অৰ্গেনিক বস্তুটো কেনেকুৱা হয় চোৱা অৰ্গেনিকৰ ধৰি ললো অৰ্গেনিকৰ চেপ্টাৰ নম্বৰ 7 চেপ্টাৰ নম্বৰ 7ত তোমালোকৰ আছে এলকহল বুলি চেপ্টাৰত আছে এলকহলছ ফিনলছ তোমালোকে এটা চালে গম পাবাই এলকহলছ ফিনলছ এন্ড ইথাৰ্ছ তোমালোকে যদি কাউন্সিলৰ যদি তোমালোকে এখন চোৱা সিলেবাস দেখা পাবা এতিয়া চোৱা চেপ্টাৰ নম্বৰ 7ত বৰ ধুনীয়াকৈ এটো ভৰাই থৈছে চেপ্টাৰ নম্বৰ 8ত তোমালোকৰ চেপ্টাৰ নম্বৰ 8ৰ নাম হৈছে aldehydes ketones and carboxylic acids মই C acid বুলি লিখিছো carboxylic acids হল চেপ্টাৰ নম্বৰ 9ত ধুনীয়াকৈ লিখি থৈ দিছে এমাইন খুব ধুনীয়া দেখিবলৈ একদম দেখিছা না কিমান ধুনীয়াকৈ সাফাকে আছে বস্তুকিটা একদম পুৰা তিনটা ওয়াৰ্ড মাজৰে এন্ড দিছে কিন্তু যেতিয়া পঢ়িবা মই কৈছো মূৰ গৰম হৈ যাব মাথা নষ্ট হৈ কৰি দিব তোমালোকৰ ইয়াতে চোৱা তোমালোকৰ এলকহলটো যদিনো ইয়াতে এনেকৈ ভৰাই পেলাই এটা চেপ্টাৰত ভৰাই থৈছে alcohol itself is a big part of organic chemistry অকলে এলকহলটোৱে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে মেথডছ অফ প্ৰিপাৰেচন তাৰ নমেনক্লেচাৰ IUPAC কমন নেম কেমিক্যাল কি ৰিয়েকচন দেখায় তাৰ ফিজিক্যাল প্ৰপাৰ্টিজ কি কেনেকৈ ডিস্টিংগুইশ কৰিব পাৰে
ধৰা এটা এলকহল দিছে মিথানল আৰু এটা দিছে ধৰা কিবা ফিনল কেনেকৈ ডিষ্টিংগুইশ কৰিবা তোমালোকে সেপাৰেট কৰিব লাগিব আইডেন্টিফিকেশন গুটেবোৰ এলকহলৰ কাৰণে বেলেগকৈ আমি পঢ়িব লাগিব সেম আমি ফিনলৰ কাৰণেও গুটে একেখিনি বস্তু পঢ়িব লাগিব ইথাৰৰ কাৰণেও ইথাৰটো কেনেকুৱা ROR' ফৰ্মুলা জেনেৰেল ফৰ্মুলা এফালে এটা এলকাইল গ্ৰুপ থাকে মাজত অক্সিজেন থাকিব এফালে এটা এলকাইল গ্ৰুপ মানে CH3 ধৰা CH3O CH3 এটো হল এটা ইথাৰৰ এক্সাম্পল হল সো কেনেকৈ বনায় কি ৰিঅ্যাকশন দেখায় তাৰ মেকানিজমটো কি ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ফলো কৰে নে নিউক্লিওফিলিক সেইখিনি আমি পঢ়িম চেপ্টাৰ নম্বৰ 6 টো থাকেই গল চেপ্টাৰ নম্বৰ 6 ত আমি হেলো এলকেন and hello arenes ইয়াতে মেকানিজম SN1 এবাৰ হি গৈছে SN1 and SN2 হল হেবু বস্তু আমি গুটেবোৰ পঢ়িব লাগিব অপটিক্যাল এক্টিভিটি মানে ডি হয় নে ফর্ম টু এল ফর্ম হয় ডেক্সট্ৰ নে লিভো এই গুটেবোৰ বস্তু আমি পঢ়িব লাগিব ইয়াতো আছে মেথডছ অফ প্ৰিপাৰেচন সব এটা সোৱা 7 লৈকে হৈ গল 8 ত কি পঢ়িব লাগিব 8 আৰু এলডিহাইডটো অকলে এটা বিশাল পাৰ্ট হল কিন্তু এটা ভাল কি এবোৰ গুটেবোৰ তোমালোকৰ কি হয় এবোৰ কাৰ্বনিল কম্পাউন্ড মিন্স কি মাজত এফালে ডাবল বন্ড অক্সিজেন থাকিব এফালে এটা R থাকিব এটো সাইডত এটা R ড্যাশ থাকিব এনেকুৱা হল এটো এই যে মাজত যে পাৰ্টটো দেখিছা এটো কমন এলডিহাইডটো থাকে কাৰ্বক্সিলিক এসিড কিটোনটো থাকে কাৰ্বক্সিলিক এসিড সবতে থাকে সো এলডিহাইড আৰু কিটোনৰ ৰিঅ্যাকশনবোৰ অলপ সিমিলাৰ হয় কিন্তু মেথডছ অফ প্ৰিপাৰেচন বেলেগ এবাৰটো আহি গৈছে কিটোনৰ তোমাৰ হেৰি কিউমিনৰ কেনেকৈ ফৰ্মেশন হয় কিউমিনত আহি গৈছিলে হল ফিনলৰ পাৰ্টটো পা কিউমিনৰ ফিনল কেনেকৈ বনায় কিউমিনৰ পৰা এই বছৰ এই লাষ্ট এটো বছৰত আহি গৈছে হল তাৰ পিছত এলডিহাইড বেলেগকে চাব লাগিব কিটোন কোনটো এলডিহাইড নে কোনটো কিটোন নে এলকহলে হয় ডিস্টিংগুইশ টেস্ট কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন দেখায় মেকানিজম ডিহাইড্ৰেচন ৰিঅ্যাকশন হেলোজিনেশন ৰিঅ্যাকশন নাইট্ৰেশন ব্ৰোমিনেশন সালফোনেশন কই মানে শেষ নহয় কয়ে শেষ নহব পঢ়ি কেনেকৈ শেষ হ'ব কিন্তু ধুনিয়াকে মই সব সেপাৰেট কে সিস্টেমেটিক ফ্লো চাৰ্ট বনাই গুটেখিনি কভাৰ কৰি দিম অকনো তোৱাকে চিন্তা কৰিব নালাগে জাস্ট পৰীক্ষা যোৱাৰ মই যিখিনি শৰ্ট নোটস তোমালোকক বনাই দিম সেইখিনি কৰি যোৱা আৰু বাকি তোমালোকে ভাবিব নালাগে আৰু যে কি কৰিম পৰীক্ষাত গৈ জাস্ট আনসাৰ কৰি গলে হ'ল কাৰ্বক্সিলিক এসিডটো আমি কি চাব লাগে এসিডিটি চাব লাগে pH তাৰ পিছত pK ভ্যালু ওপৰত আহে কোৱেশ্চন pKb ভ্যালুৰ ওপৰত সোধে কোৱেশ্চন তিনটা মানে এসিড দি দিলে কোনটো ষ্ট্ৰং এসিড কোনটো উইক এসিড এই গুটে বস্তুবোৰ কেনেকৈ উলিয়াব লাগে গুটেবোৰ শিকাই দিয়া যাব এই ইয়াতে কাৰ্বক্সিলিক এসিড এমাইনটো কেনেকুৱা হয় এমাইনো এসিড তোমালোকে হেৰি এমোনিয়া জানা ন এমোনিয়া NH3 সো এমোনিয়াৰ ডেৰিভেটিভ হল এমাইন এমোনিয়াৰ এটা হাইড্ৰোজেন অতৰাই যদি আমি তাৰ লগত যদি এটা এলকাইল গ্ৰুপ ভৰাই দিলো that is called amine so ধেৰ আছে কাৰ্বাইল এমাইন ৰিঅ্যাকশন এবাৰ মই দুটাকৈ ৰিঅ্যাকশন দি দিছিলো পৰীক্ষাৰ দিনা চাই যাবা বুলি হেড সেম একে কোৱেশ্চন পেপাৰ ষ্টুডেন্টে দেখি প্ৰথমতে হেকিটাই দেখিছে কৰিছে হল কাৰ্বাইল এমাইন আছে তাৰ পিছত হফম্যান ব্ৰোমামাইন ডিগ্ৰেডেশন গুটেবোৰ আছে এমাইন চেপ্টাৰটোত বাকি বায়োমলিকুল চেপ্টাৰটোৱে কৈছে বায়োলজি ৰিলেটেড বায়োমলিকুল চেপ্টাৰটো আকৌ কি হয় তোমাৰ দেখাত বহুত সৰু যেন লাগে কিন্তু স্কুলবোৰে কলেজবোৰে তোমাকে গম পাবা নহয় কেনেকৈ যাব এবাৰ আৰু সিলেবাসটো তোমালোকৰ কি হ'ব সিলেবাসটো আৰু ফাষ্ট যাব কাৰণ দেখিছা এবাৰ খেলিমেলি হৈ আছে আকৌ ক্লাছ চলি থাকিব তাৰ মাজতে আকৌ তোমালোকৰ পৰীক্ষা আকৌ আৰম্ভ হ'ব 11 গতিকে ধৰ খেলিমেলি এটা হ'ব গতিকে তোমালোকৰ কলেজবোৰত কেনেকৈ টাৰ্গেট ৰাখিব যে কেনেকৈ ফটাফট নিব পাৰি গতিকে কিবা যদি বুজি নপাকে থাকি গৈছা তোমালোকে আকৌ পিছত বুজাবলৈ সময় নাথাকিব কিন্তু সেইকাৰণে তোমাকে বেটছটো যিসকলে জয়েন কৰি লবা বা লৈছা তোমালোকৰ হেখিনি টেনচন নাথাকে কাৰণ মই ৰাতি লাগিলে 2টা বজাত 3টা বজাত কোৱেশ্চন দিলে মই সলভ কৰি তোমাক দিমেই হল তাৰ পিছত বায়োমলিকুল চেপ্টাৰটোত আমি কি পঢ়িব লাগিব বায়োমলিকুলছত কি পঢ়িব লাগিব তোমাৰ প্ৰথমতে এটা ডাঙৰ পাৰ্ট আছে কাৰ্বোহাইড্ৰেটস খুব এটা ডাঙৰ পাৰ্ট কাৰ্বোহাইড্ৰেটটো কিন্তু পঢ়িব পাৰিলে খুব মানে ধুনিয়াকে মই বস্তুখিনি দি দিম তোমালোকক কাৰ্বোহাইড্ৰেটস আছে প্ৰটিন পঢ়িব লাগিব হোৱাট ইজ প্ৰটিনৰ ষ্ট্ৰাকচাৰ তাৰ পিছত নিউক্লিক এসিড পঢ়িব লাগিব তাৰ পিছত ভিটামিন কি হয় ওয়াটাৰ সলিউবল ভিটামিন ফেট সলিউবল ভিটামিন হেবোৰ ভিটামিনস তাৰ পিছত তোমালোকৰ আৰু কি আছিল হৰমনছৰ ওপৰত পঢ়িব লাগিব আমি হৰমনছৰ ওপৰত পঢ়িব লাগিব হল ঠিক তেনেকৈ আৰু কি আছিল কাৰ্বোহাইড্ৰেট প্ৰটিন ভিটামিন এমাইনো এসিডস ওকে
এমাইনো এসিডছটো আমি তেনেকৈ পঢ়িব লাগিব এসেনশিয়াল এমাইনো এসিড কি নন এসেনশিয়াল কি সো প্ৰতিটো চেপ্টাৰৰে মই গোটেইখিনি কৰোৱাই দিয়া যাব লেকচাৰ ওয়াইজ থাকিব তাৰপিছত লেকচাৰখিনি প্ৰথম কন্টেন্টখিনি শেষ হ'ল এনসিআৰটি সলিউশনখিনি কৰা থাকিব PYQ কৰোৱাই দিয়া যাব অলৰেডি আছে মোৰ তাত মই এতিয়া তোমালোকক বহিখন দেখিলে এই যিবোৰ বহি আমাৰ কুৱেশ্যন পেপাৰ গোটেইবোৰ ইয়াতে তোমালোকৰ ধুনীয়াকৈ কিতাপত মই এনসিআৰটি তোমালোকক ৰবা ইয়াতে দেখাই এতিয়া ইয়াতে নাই বাৰু চাগে গোটেইখিনি বস্তু অলৰেডি মোৰ নোটছত গোটেইখিনি আছে গোটেইখিনি PYQ CYQ পৰা আদি কৰি গোটেইখিনি তোমালোকক কমপ্লিট কৰা যাব আৰু যিসকল ষ্টুডেণ্টে এতিয়াও বেটছত জইন কৰিম বুলি ভাবি আছা তোমালোকে যদি বিচাৰা তোমালোকক মই ফোন নাম্বাৰটো দি দিছোঁ মোৰ 9365206075 এইটো ফোন নাম্বাৰত মোক কণ্টেক্ট কৰিলে হ'ল ফোন কৰা বা মেছেজ কৰা বা এই ভিডিঅ'টোৰ যিটো কমেণ্ট বক্সত মই আমাৰ যিখন গুগল ফৰ্মত ষ্টুডেণ্টসকলে ফিল আপ কৰিছে সেই গুগল ফৰ্মখন ফিল আপ কৰিলে তোমালোকে যদি জইন কৰিব খোজা গুগল ফৰ্মখন ফিল আপ কৰিলে তাতে মই তোমালোকৰ ফোন নাম্বাৰ কণ্টেক্ট নাম্বাৰটো পাই যাম মই হ'লে তোমালোকক কল কৰিম আৰু আমি নেক্সট লেকচাৰটোৰ পৰা আমি পুৰা চেপ্টাৰৰ ভিতৰত সোমাই যাম আৰম্ভ কৰিম যিসকলে বেটছত জইন কৰিব খোজা জইন কৰি ল'বা তোমালোকে বহুতে ডেমো ক্লাছৰ চাওঁ বুলি কৈ আছিলা সো এইটো ভিডিঅ' তোমালোকৰ পাব্লিক থাকিব বাকি আমি নেক্সট তোমালোকৰ কন্টেন্টৰ ভিতৰতে সোমাই যাম ভালদৰে পঢ়া শুনা কৰি থাকা আৰু তোমালোকে টেনচন নলবা ক্লাছটো আমি ধুনীয়াকৈ বস্তুবোৰ কভাৰ কৰি যাম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং